শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনৰ প্ৰস্তুতি তুংগত ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠিত হ'ব মহবন্ধাৰ এৰাতলি পথাৰত উখল মাখল বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ যেহেতু অধিৱেশন আৰম্ভ হ'ব গতিকে তাৰ বাবে এতিয়া যুদ্ধং দেখি তৎপৰতাৰে এতিয়া ব্যস্ত হৈ পৰিছে সকলো অধিৱেশনলৈ আগমন ঘটিব লক্ষ লক্ষ ভকত বৈষ্ণৱৰ অধিৱেশনস্থলীত অন্তিম পৰ্যায়ৰ প্ৰস্তুতিত এতিয়া ব্যস্ত হৈ পৰিছে আয়োজক সমিতি লগতে কলা কুশলী সকলো ব্যস্ত হৈ পৰিছে কাৰণ এয়া অধিৱেশন অনুষ্ঠিত হ'ব এবাৰ এই ক্ষেত্ৰত আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ আৰু বিশেষকৈ এবাৰ আসতে অধিৱেশনত লক্ষ লক্ষ ভক্তৰ সমাগম হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰীয়া যোৰহাট অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভতে প্ৰতিবেদন এক যুগুতাইছে আমাৰ সতীৰ্থ সাংবাদিক দিব্যজ্যোতিয়ে আগবঢ়াইছে দিব্যৰ এক প্ৰতিবেদন যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আছো আৰু এই মুহূৰ্তত যি পৰিৱেশে বিৰাজ কৰিছে আচলতে আপুনিও আপ্লুত হৈ পৰিব চাৰিওফালে সংঘৰ প্ৰতিজন সেৱক সেৱিকাই আহি একেলগে তেওঁলোকে শ্ৰমদানৰ জৰিয়তে এই সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰক অধিক উজ্বলাই তোলাৰ প্ৰয়াস কৰিছে যিহেতু যোৰহাট জিলা এবাৰ গৃহস্থৰ ভূমিকা পালন কৰিব গতিকে গৃহস্থই অতিথিক আদৰিবলৈ সাজু হৈ পৰিছে লগত সেৱা বাহিনীৰ লোকসকল আহি একেলগে শ্ৰমদান কৰিছে এই মুহূৰ্তত যি দৃশ্য আপুনি দেখিব ইয়াত বয়সৰ কোনো ভেদ নাই সকলোৱে আহি খুব সুন্দৰভাৱে তেওঁলোকে শ্ৰমদান কৰিছে প্ৰতিজন আপুনি জ্যেষ্ঠক এফালৰ পৰা যদি মই দেখুৱাবলৈ পাৰ্থক্য কওঁ তেনেহ'লে দেখিব সকলোৱে খুব সুন্দৰভাৱে এই অধিৱেশনস্থলী সৰ্বাংগ সুন্দৰ কৰি তেওঁলোকে ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে বৰদেউতা কেতিয়াৰ পৰা লাগি আছে আমি আজি হল এসপ্তাহতকৈ বেছিয়ে হ'ল আমি ইয়াত লাগি থকা দিনে ৰাতি আপোনালোক গৃহস্থ বা আমি গৃহস্থ অতিথিক আদৰিব লাগিব কেনেধৰণে সাজু হৈছে আমি পৰৱৰ্তী সকলো ভকতক আমি শুশ্ৰূষা কৰিম বুলি ভাবিছো ৰাতিয়ে দিনে থাকি আমাৰ আইসকলো আহিব সকলোকে এটা অনুৰোধ জনাইছো একেলগে যদি অকণমান কামটো 2 মিনিটৰ বাবে ৰখা অসুবিধা পাব নেকি সকলো এইখিনিলৈ যদি আহে সেৱা বাহিনীৰ ওচৰলৈকে সকলো আহকচোন মই এটা অনুৰোধ জনাইছো সকলোৰে লগত একেলগে কথা পতাৰ যত্ন কৰিম লগতে পাৰ্থই দেখুৱাব চাৰিওফালৰ পৰিৱেশটো যে 1200 বিঘা ভূমিত এই সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ এৰালতলিৰ পথাৰত এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ বছৰীয়া যিহেতু বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব গতিকে সকলো ফালৰ পৰা কোনো ধৰণৰ ক্ৰুটি থাকি নোযোৱাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ধৰণৰ এক বিশাল আয়োজন কৰিছে আপুনি যদি চাই দেখিব মোৰ বাওঁহাতে যদি দেখুৱাওঁ মই সতীৰ্থ পাৰ্থই যদি সম্ভৱ হয় যে 10,000কৈ সেৱা বাহিনীৰ লোক থাকিব পৰা বিশাল শিবিৰ মই য'ত উপস্থিত আছো ইয়াত প্ৰায় 300 অতিথি শিবিৰ স্থাপন কৰা হৈছে আৰু প্ৰতিটো শিবিৰে ইমান বেছি আটকধুনীয়াকৈ সজোৱা হৈছে যে এক প্ৰকাৰৰ শিবিৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতা চলিছে আৰু ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত সকলোৱে একেলগ হৈ ভকত বৈষ্ণৱৰ মাজত যি মণিকাঞ্চন সংযোগ ঘটিব তাৰ সেই বিৰল দৃশ্যটোৰ সাক্ষী হ'বলৈ আপুনিও আহক মৌবন্ধাৰ এৰালতলি পথাৰলৈ মই সেৱা বাহিনীৰ লোকসকল আছে এবাৰ দেখুৱাবলৈ পাৰ্থক অনুৰোধ জনাইছো এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজনৰ কিছু সময় পূৰ্বে কথা পাতোতে কৈছিল যে আমি মানস পুত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সেৱা বাহিনী হৈছে মানস পুত্ৰ গতিকে এই মানস পুত্ৰৰ যথেষ্ট গুৰু দায়িত্ব আছে কেনেধৰণে আগবাঢ়িছে কৃষ্ণ জয়গুৰু শংকৰ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ সেৱা বাহিনী আজি আমি শ্ৰমদানৰ বাবে আমি আহিছো আমি প্ৰায় 100 জনৰ ওপৰৰ অধিক আমাৰ সেৱক সেৱিকা আছে বিভিন্ন স্থানত কাম কৰি আজি গোট খাই থকা 100 আছে আৰু অধিৱেশনলৈ আমাৰ প্ৰায় 500 আমি এটা তাৰমানে ধৰিছো 500 জন সেৱক সেৱিকাৰ সৈতে আমি আহি অধিৱেশনস্থলীত আমাৰ আচলতে এনেই শ্ৰীমন্ত শংকৰদেৱ সংঘত কিমান সেৱা বাহিনীৰ যুৱক যুৱতী আছে আপোনাৰ আজিৰ তাৰিখত আপুনি হিচাপ কৰিবলৈ গ'লে প্ৰায় 4 লাখতকৈ অধিক আমাৰ সেৱক সেৱিকা আছে কিন্তু যিসকলৰ এতিয়া ধৰি লওক পৰীক্ষা হাই ছেকেণ্ডেৰী পৰীক্ষা মেট্ৰিক পৰীক্ষা তেওঁলোক বহুতখিনি বিৰত থাকিবলগীয়া হয় সেইকাৰণে মানে আমি আনুমানিক আমি 10,000 ধৰিছো কিন্তু 10,000তকৈ বেছিয়ে হ'ব কেনেধৰণে আদৰিব এবাৰ অতিথিক আদৰিবলৈ আমাৰ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰা হৈছে ইতিমধ্যে নিয়মাৱলী কিছুমান আমাৰ বনাই থকা হৈছে সেইখিনি এতিয়ালৈকে দিয়া হোৱা নাই সেইখিনি দিয়াৰ পিছতে আমি আপোনালোকক আমাৰ মুখ্য অধিনায়ক বাব আছে সন্দীপ বৰা বাব আছে তেওঁ এইখিনি কথা আপোনালোকৰ আগত অৱগত কৰিব কেনেধৰণে আগবাঢ়িছে এবাৰ কৃষ্ণ আমি আজি শিৱসাগৰ জিলা শাখাৰ পৰা আহি আমি ইয়াত আহি গোট খাইছোহি সমূহে
আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ আমি ভকতসকলে যাতে কষ্ট নাপায় তাৰ বাবে আমি ইয়াত ভিতৰত আমি খেৰ পাৰিছোঁ আমি খেৰসমূহ যাতে তলত পৰা যাতে ঠাণ্ডাটো নাপায় তেওঁলোকে আহি যাতে সুকলমে ইয়াত এই মহিলাসকল নপলাব অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মহিলাসকল নপলাব অকণমান আহক আগলৈ আহক গোটেই নিশাটো যাতে তেওঁলোকে যাতে কষ্ট নোপোৱাকৈ থাকিব পাৰে আৰু আচলতে আমাৰ সেৱা বাহিনীৰ এটা আমাৰ উদ্দেশ্য আৰু লক্ষ্যই হৈছে আমি মানুহ হোৱাৰ আখৰা হয় ইয়াত আচলতে আমি যাতে নৰৰ পৰা নৰোত্তম হ'ব পাৰোঁ আমি আচলতে আমি শিক্ষাগত অৰ্হতা আমি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত পাই আছোঁ কিন্তু মানুহ হোৱাৰ আখৰা আমি আজিকালি আমাৰ পিতৃ মাতৃ আমাৰ দ্বিধাহীনভাৱে বহুত মানে তেওঁলোকে চিন্তান্বিত হৈছে যে মানুহ হ'বনে নহয় মোৰ পুত্ৰ কিন্তু আমাৰ সেৱা বাহিনীত আহক আমাৰ সেৱক সেৱিকাসকল আহক ইয়াত মানুহ হোৱাৰ আখৰা আমাৰ কৰা হয় প্ৰত্যেকজন সেৱক সেৱিকাই ইয়াত পিতৃ মাতৃক তেওঁলোকৰ নিজৰ পুত্ৰ হিচাপে চিনাকি দিয়াতে তেওঁলোকে গৌৰৱান্বিত কৰিব পাৰিব ইয়াত আহি পাৰ্থই দেখুৱাব চাৰিওফালে জ্যেষ্ঠসকলৰ লগতো কথা পাতিম কিন্তু এই যুৱতীসকল আছে বাইদেউ আছে অকণমান বাকীসকল পলাইছে গতিকে আপোনাৰ পৰা অকণমান জানি লওঁ কোন ঠাই মই শিৱসাগৰ শ্ৰমদানৰ বাবে আহিছে হয় কেনেকুৱা লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সেৱা বাহিনীৰ যেতিয়া যুৱক যুৱতীক সুধিছো বা ভকত বৈষ্ণৱক সুধিছো ইমান গৌৰৱেৰে কৈছে আচলতে বুকু উঠলি উঠে হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুলি ক'বলৈ গ'লে এক আমাৰ আৱেগ ইয়াত আমাৰ কি জড়িত হৈ আছে বুলি ক'বলৈ গ'লে আমি ক'ব নোৱাৰো মানে ভাষাৰে বুজাব নোৱাৰো ই আচলতে আপোনালোকক ক'বলৈ গ'লে আমাৰ আৱেগ সৃষ্টি হৈ আছে য'ৰ আমি অনন্য কাম বাদ দিও আমি ইয়ালৈ অহাটো আমাৰ মানে এক যিটো আহিব নোৱাৰাৰ মানে যিটো দুখ সেইটো আমি বুজাব নোৱাৰো এতিয়া যিসকল বিৰত হৈ আছে তেখেতলোকৰে বুজি পাব সেই দুখ আচলতে আমাৰ ইয়ালৈ অহাৰ যি হেঁপাহ সেই হেঁপাহ কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো এবাৰ আপোনাৰ কণ্ঠৰে শুনোচোন জয় জগতগুৰু শ্ৰীমন্ত শংকৰ আৰু বাকীসকলে সহযোগ কৰিব কিমান ডাঙৰকে দি আহিব নোৱাৰাসকলক দুখটো পাতলাই দিব পাৰে চাওঁ আচলতে মোৰ একদম মাত বহি আছে তথাপিও চেষ্টা কৰিছো জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় কেন্দ্ৰীয় সেৱা বাহিনী জয় শিৱসাগৰ জিলা সেৱা বাহিনী মই কিছু সময় পূৰ্বেও কৈছো আৰু এতিয়াও কৈছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একদম কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনলৈ যাকে আমি য'তে লগ নাপাওঁ যদি হৰিনামৰ কথাটো কওঁ সকলোৰে জিভাৰ আগত থাকে গতিকে আপোনাৰ পৰা আৰম্ভ কৰক একদম শেষত থকা জ্যেষ্ঠজনলৈকে সকলোৱে সহযোগিতা কৰিব কৃষ্ণ জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে শ্ৰীমন্ত শংকৰে ভাৰবামী দিলে ৰহে ব্ৰহ্মাণ্ডৰ হেৰি হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে হয় মৰমিতৰ নদী হে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হে শংকৰে বাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডত ভেঙি হে কৃষ্ণ ৰাম ৰাখি ৰাম জয় সনাতন হৰি হে প্ৰেময় অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা হে জয় জয় ৰাম জয় শ্ৰী ৰাম হয় ধন্যবাদ জ্ঞাপন কৰিছে মুহূৰ্তত এয়া আছিল দিব্য আৰু দিব্যই পৰিৱেশ আমাক দেখুৱালে আৰু এনেদৰে আচলতে অধিৱেশনৰ বাবে সকলো সাজু হোৱা পৰিলক্ষিত হৈছে বাৰ্ষিক অধিৱেশনৰ বাবে এটা উখল মাখল পৰিৱেশ আৰু সকলো ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰিব লক্ষ লক্ষ ভক্তৰ সমাগম পৰিলক্ষিত হ'ব এয়া শংকৰদেৱৰ অধিৱেশনত